নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 13 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ প্ৰতিখন পঞ্চায়তলৈ বৃহৎ পুঁজি। প্ৰতিখন পঞ্চায়তে লাভ কৰিব 1 কোটিকৈ টকা। পূৰ্বতকৈ ক্ষমতা বৃদ্ধি হ'ব পঞ্চায়তৰ। ৰাজ্য চৰকাৰে হাতত লৈছে এক নতুন আঁচনি। 1 জুলাইৰ পৰা অসমত ৰূপায়ণ হ'ব VBG-RMG। পঞ্চায়তৰ বাবে প্ৰস্তুত কৰা হ'ব নতুন গাইডলাইন। পঞ্চায়তৰ বাবে নতুন গাইডলাইন প্ৰস্তুত কৰা হ'ব। কেবিনেটৰ বৈঠকত অন্তত এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অসমত বানপানী কিয় হৈছে তাৰ কাৰণ মিয়া। চৰ্দি জ্বৰ হোৱাৰ কাৰণ হৈছে মিয়া। অনা অসমীয়াই আমাক গবেক কোৱাৰ পিছতো আমি হিন্দু মিয়া মুছলমানত লাগি আছো। সামাজিক মাধ্যমত এইদৰে ক্ষোভ উজাৰিছে এইগৰাকী যুৱকে। তেওঁ কৈছে যে অসমত বানপানী কিয় হৈছে তাৰ কাৰণ হৈছে মিয়া। জ্বৰ চৰ্দি হোৱাৰ কাৰণ হৈছে মিয়া। অনা অসমীয়া আমাক গবে কোৱাৰ পাছতো আমি হিন্দু মিয়া মুছলমানত লাগি আছো। সামাজিক মাধ্যমতে এইদৰে তীব্ৰ ক্ষোভ উজাৰিছে এজন যুৱকে। পৰৱৰ্তী খবৰটো হৈছে যদি উত্তৰ প্ৰদেশত বিজেপি জয়ী হয় এয়াই দেশৰ অন্তিম নিৰ্বাচন হ'ব। বংগ আৰু বিহাৰৰ নিৰ্বাচনত অসততাৰ অভিযোগ অখিলেশ যাদৱৰ। এই মন্তব্য কৰিছে অখিলেশ যাদৱে। অখিলেশ যাদৱে কৈছে যদি উত্তৰ প্ৰদেশত বিজেপি জয়ী হয় এয়াই দেশৰ অন্তিম নিৰ্বাচন হ'ব। পৰৱৰ্তী খবৰ অসমত এতিয়াৰ পৰা 18 বছৰৰ ওপৰৰ ব্যক্তিয়ে আধাৰ কাৰ্ড লাভ নকৰে। প্ৰয়োজন হলে জিলা আয়ুক্তই চৰকাৰৰ অনুমোদন ল'ব লাগিব। 18 বছৰৰ তলৰ যুৱক যুৱতীৰ বাবে এই বাধা নাথাকিব। 27 মাৰ্চলৈ ST আৰু চাহ জনজাতিৰ লোকে 18 বছৰৰ ওপৰৰ হলে আধাৰ পাব। অবৈধ বাংলাদেশীয়ে অসমত যাতে আধাৰ কাৰ্ড ল'ব নোৱাৰে তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে। আন এটা খবৰ অসমত কাহানি নোহোৱা ভয়ংকৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। বৰ্তমানলৈকে ভয়ংকৰ বিমান দুৰ্ঘটনাত 5 জনৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে। এটা বিগ ব্ৰেকিং অসমত কাহানি নোহোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। যোৰহাট বিমান দুৰ্ঘটনাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। বৰ্তমানলৈকে 5 জনৰ মৃত্যুৰ আশংকা প্ৰকাশ কৰা হৈছে। এই মুহূৰ্তত এটা দুখবৰ জনাইছো যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। প্ৰচণ্ড শব্দৰে জ্বলি উঠিছিল বায়ুসেনাৰ AN-32 বিমান। 43 স্কোৱাড্ৰনৰ আছিল বিস্ফোৰিত বিমানখন। 43 স্কোৱাড্ৰনৰ আছিল এই বিস্ফোৰিত বিমানখন ব্যৱহাৰ হৈছিল বায়ুসেনাৰ সামগ্ৰী কঢ়িওৱাৰ বাবে। অসমত কাহানিও নোহোৱা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰ ঘৰত বাংলাদেশী ভাষা কৈ ভাষা অসমীয়া লিখি লাভ নাই। চহৰ চাপৰিৰ মিয়াই অসমীয়া নকলেও হ'ব। ভয়তে লোকপিয়লত অসমীয়া লিখিছে। নিজকে অসমীয়া কবলৈ হলে লাভ জেহাদ বন্ধ কৰক। অসমীয়া কবলৈ হলে লাভ জেহাদ বন্ধ কৰক। 2টাতকৈ অধিক সন্তান জন্ম নিদিব। ভাষা অসমীয়া বুলি কলেই ভাৰতীয় হ'ব নোৱাৰে। চন্দ্ৰ সূৰ্য থকালৈ অসমত অসমীয়া ভাষা থাকিব। চহৰ চাপৰিৰ মানুহে নিলিখিলেও একো আহে নাযায়। অসমীয়া ভাষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। লোকপিয়লত নিজকে অসমীয়া বুলি লিখিলে অসমীয়া হৈ নাযায় মিয়া। ঘৰত বাংলাদেশী ভাষা কৈ ভাষা অসমীয়া লিখি লাভ নাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চহৰ চাপৰিৰ মিয়াই অসমীয়া নকলেও হ'ব। ভয়তে লোকপিয়লত অসমীয়া লিখিছে। নিজকে অসমীয়া কবলৈ হলে লাভ জেহাদ বন্ধ কৰক। মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। 2টাতকৈ অধিক সন্তান জন্ম নিদিব। ভাষা অসমীয়া বুলি কলেই অসমীয়া হ'ব নোৱাৰে।
চন্দ্ৰ সূৰ্যত থকালৈ অসমত অসমীয়া থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে অৰুণাচলত অসমৰ 5 যুৱকৰ মৃত্যু। বুলবুল, নূৰ, ছাইদুল, আবুল, আমজাদৰ জীৱন শেষ হৈ পৰিছে। এই মুহূৰ্তৰ এটা দুখবৰ, ভয়ংকৰ দুৰ্ঘটনাত অসমৰ 5 যুৱকৰ কৰুণ মৃত্যু। আমি নাম জনাই আছো। এই মুহূৰ্তত থিতাতে 5জনকৈ অসমীয়া যুৱকৰ মৃত্যু হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছে এখন বলেৰো বাহন। নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত এখন বলেৰো বাহন বাগৰি পৰিছে আৰু তাৰ পাছতে নিহত আটাইকেইগৰাকী লখিমপুৰৰ নাওবৈচাৰ। নিহত কেইজন বুলবুল আলী, নূৰ হুছেইন, শহীদুল ইছলাম, আবুল হুছেইন আৰু আমজাদ আলী। মৃত্যু হৈছে অৰুণাচলৰ চেপাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ভয়ংকৰ দুৰ্ঘটনাত অসমৰ 5 যুৱকৰ কৰুণ মৃত্যু। আন এটা খবৰ, 105 দিনীয়া যুদ্ধৰ পৰিসমাপ্তি। যিকোনো মুহূৰ্তত ইৰাণ আমেৰিকাৰ মাজত হ'ব শান্তি চুক্তি। এই মুহূৰ্তত এটা ৱাৰ্ড ব্ৰেকিং জনাইছো। যিকোনো মুহূৰ্ততে অন্ত পৰিব পাৰে ইৰাণ আমেৰিকাৰ যুদ্ধ। 105 দিনীয়া যুদ্ধৰ অন্তত হ'ব পাৰে শান্তি চুক্তি। ইৰাণৰ পাছতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দিছে ইংগিত। জেনেভা হ'ব পাৰে শান্তি চুক্তিৰ বৈঠক। 14 বা 15 জুনৰ ভিতৰতে শান্তি চুক্তি হোৱাৰ ইংগিত দিছে ডনাল্ড ট্ৰাম্পে। বৰ্তমানলৈ আনুষ্ঠানিকভাৱে সময় আৰু স্থান ঘোষণা কৰা নাই। শান্তি চুক্তিৰ বৈঠকত কি বিষয়ত আলোচনা হ'ব পাৰে, কি বিষয়ত আলোচনা হ'ব পাৰে? ইৰাণৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা আঁতৰাব লাগিব আমেৰিকাই। ইৰাণৰ চৌদিশে থকা আমেৰিকান সেনা উভতাই নিব লাগিব। 30 দিনৰ ভিতৰতে খুলি দিব লাগিব ষ্ট্ৰেইট অফ হৰমুজ। ইৰাণৰ বিমান বন্দৰৰ পৰা নিষেধাজ্ঞা আঁতৰাব লাগিব আমেৰিকাই। লেবানন সহিতে কেইবাটাও প্ৰান্তত স্থায়ী যুদ্ধ বিৰতি ঘোষণা কৰিব লাগিব। পৰমাণু বোমা প্ৰস্তুত নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব ইৰাণে। ইৰাণৰ পুনৰ নিৰ্মাণৰ বাবে $300 মিলিয়ন দিব লাগিব। ইৰাণৰ তেল বিক্ৰীৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আঁতৰাব লাগিব। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। ছুইজাৰলেণ্ডৰ জেনেভাত শান্তি চুক্তিত থাকিব পাৰে এইকেইটা চুক্তি। এইকেইটা চুক্তিক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি। ইৰাণৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দিছে ইংগিত। আগবাঢ়িছো পৰৱৰ্তী খবৰ। দুৰ্নীতিক সহ্য নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আপোনাৰ এটা মেছেজতে মন্ত্ৰীয়ে ল'ব একশ্যন। এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে 9435048924। এই নম্বৰত আপুনি মেছেজ দিয়ক। একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। ডাঙৰ খবৰ, কোনো চৰকাৰী কাম কৰিবলৈ এটকা বিচাৰিলেও আপুনি মন্ত্ৰীক জনাওক। এটা বিশেষ নম্বৰ মুকলি কৰা হৈছে, নম্বৰটো জনাম। টকাই নহয়, তামোল পাণ চাহৰ খৰচ বিচাৰিলেও আপুনি খবৰ দিয়ক। এই নম্বৰত আপুনি যোগাযোগ কৰক। অসমত দুৰ্নীতিক সহ্য নকৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। বিগ নিউজ, আপোনাৰ এটা মেছেজতে হিমন্ত চৰকাৰৰ মন্ত্ৰীয়ে ল'ব একশ্যন। চৰকাৰী কাৰ্যালয়ৰ দুৰ্নীতি দেখিলেই মন্ত্ৰীৰ হোৱাটছএপত দিয়ক অভিযোগ। আপোনাৰ এটা অভিযোগত একশ্যন ল'ব মন্ত্ৰী অশোক সিংহলে। দুৰ্নীতি দেখিলেই অভিযোগ দাখিল কৰক 9435048924 এই নম্বৰত আপুনি অভিযোগ দাখিল কৰিব পাৰিব। আমি কথা কমকৈ ক'ব লাগিব, কাম বেছিকৈ কৰিব লাগিব। 9435048924 মোৰ নম্বৰ। দুৰ্নীতি দেখিলেই মোক জনাব। কোনো অজুহাত দি কাম পেলাই থলে বিপদ হ'ব চৰকাৰী কৰ্মচাৰীৰ। গাড়ী নাযাব অজুহাত দি কাম পেলাই যোৱা কৰ্মচাৰী। ঘুষখোৰ দুৰ্নীতি কৰা কৰ্মচাৰীৰ বিপদ বৃদ্ধি পাইছে। দুৰ্নীতি মুক্ত অসম গঢ়াৰ বাবে সষ্টম হৈ পৰিছে হিমন্ত চৰকাৰ। একশ্যন মুডত এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আন এটা খবৰ হৈছে, হাতত মাত্ৰ 15টা দিন। বেদখলকাৰীৰ গতি নাই, এতিয়া চলিব প্ৰশাসনৰ বুলডোজাৰ। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ জনাইছো। বেদখলকাৰীৰ বিৰুদ্ধে আৰম্ভ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ একশ্যন। কোনো দয়া নাই, কোনো ক্ষমা নাই, উচ্ছেদ হ'বই। মাত্ৰ 15টা দিনৰ সময়সীমা। হাতত মাত্ৰ 15টা দিনহে বাকী আছে। বেদখলকাৰীক সময়সীমা বান্ধি দিছে স্থান খালী কৰাৰ বাবে।
এইবাৰ লাহৰিঘাট ৰৈমাৰীত চলিছে প্ৰশাসনৰ উচিত PWD ৰাস্তাৰ দুই কাষে বেদখল কৰা সকললৈ জাননী জাৰি কৰা হৈছে 15 দিনৰ ভিতৰত স্থান খালী নকৰিলে কৰা হ'ব উচ্ছেদ অভিযান এই মুহূৰ্তত খবৰটোকৈ ডাঙৰ খবৰ মাত্ৰ 15 দিনৰ সময়সীমা বান্ধি দিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ে নগাঁও ভুৰগাঁও ৰৈ মৰিৰাবাৰী মৰিগাঁও PWD ৰাস্তাৰ দুই কাষে বেদখল মুক্ত কৰাৰ জাননী জাৰি কৰিছে চক্ৰ বিষয়াৰ কাৰ্যালয়ে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ একশ্যন আৰম্ভ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ হাতত মাত্ৰ 15টা দিনৰ সময়সীমাৰ 15 দিনৰ ভিতৰত খালী কৰিবলৈ স্থান খালী কৰাৰ বাবে সময়সীমা বান্ধি দিছে চৰকাৰে আন এটা খবৰ মোহাম্মদ নবীসহ 5 বাংলাদেশীৰ মৰখা কাটাতাৰ পাৰ হৈ অহা বাংলাদেশীক গ্ৰেপ্তাৰ এই মুহূৰ্তত এটা বিগ নিউজ ভাৰতৰ বাংলাদেশীৰ পুছবেক অভিযানৰ মাজতে আকৌ গ্ৰেপ্তাৰ এইবাৰ বলেৰো গাড়ীসহ 5 জন বাংলাদেশী নাগৰিকক আটক কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ সুহেল ৰাণা তুছিকুল ইছলাম জিয়াদুৰ শেখ সুহেল ৰাণা তুছিকুল ইছলাম জিয়াদুৰ শেখ লগতে মোহাম্মদ নবী আৰু সাব্বিৰ আলী নামৰ 5 বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে আটাইকেইজন বাংলাদেশৰ ৰাজশ্বাহী জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে আটাইৰে মোবাইলৰ পৰা বাংলাদেশী সিম কাৰ্ড উদ্ধাৰ কৰা হৈছে মেঘালয় আৰক্ষীৰ অভিযানত দামালগিত গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশী বৰ্তমান তুৰাত বাংলাদেশীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে সীমান্তৱৰ্তী অঞ্চলত ভাৰতৰ বাংলাদেশী পুছবেক অভিযানৰ মাজতে আকৌ গ্ৰেপ্তাৰ আন এটা খবৰ হৈছে ধন দাবীৰ ব্লেকমেইলিং কৰি অসম আৰক্ষীৰ জালত পৰিছে কংগ্ৰেছ নেতা এই মুহূৰ্তৰ ডাঙৰ খবৰ অসম আৰক্ষীৰ জালত পৰিছে কংগ্ৰেছ নেতা ধন দাবী ব্লেকমেইলিংৰ অভিযোগত আটক কৰা হৈছে কংগ্ৰেছ নেতাক এই মুহূৰ্তত এটা ডাঙৰ খবৰ কংগ্ৰেছ নেতা কামাল হুছেইনৰ বাসগৃহত আৰক্ষীৰ অভিযান এবাৰ বৰবালিৰ বাসগৃহত অভিযান চলাই আটক কৰা হৈছে কংগ্ৰেছ নেতা কামাল হুছেইনক মোৰাজাৰ আৰক্ষীয়ে আটক কৰিছে কংগ্ৰেছ নেতা কামাল হুছেইনক এই মুহূৰ্তত ডাঙৰ খবৰ ৰকিবুল হুছেইনকে ধৰি জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ ঘনিষ্ঠ বুলি দাবী কৰে কামালে অসম আৰক্ষীৰ জালত পৰিছে কংগ্ৰেছ নেতা ধন দাবী ব্লেকমেইলিংৰ অভিযোগত আটক কৰা হৈছে কংগ্ৰেছ নেতাগৰাকী পৰৱৰ্তী খবৰটো হৈছে ৰোগীয়ে নাপাব আয়ুষ্মান কাৰ্ডৰ সুবিধা আয়ুষ্মান কাৰ্ডক লৈ ডাঙৰ সিদ্ধান্ত এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ কাৰণে জনাইছো ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে দুখবৰ আহি পৰিছে কিয়নো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৰোগীয়ে লাভ নকৰিব আয়ুষ্মান কাৰ্ডৰ সুবিধা বহুকেইটা ডায়ালিসিসৰ বিনামূলীয়া সুবিধা হ্ৰাস কৰিছে ৰাজ্য চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত থকা 1949টা পেকেজৰ সুবিধা 259লৈ হ্ৰাস কৰা হৈছে 30 জুনৰ পিছত কৰ্তন কৰিব 4 প্ৰকাৰৰ ডায়ালিসিসৰ সুবিধা কেৱল চৰকাৰী চিকিৎসালয়তহে উপলব্ধ হ'ব আয়ুষ্মান কাৰ্ডৰ সুবিধা দুখজনক খবৰ যে অসমৰ প্ৰায় চিকিৎসালয়ত নাই সকলো ধৰণৰ ডায়াগনষ্টিকৰ ব্যৱস্থা সুবিধা থাকিলেও ৰোগীয়ে পাতিব লাগে ঘণ্টাজোৰা দীঘলীয়া শাৰী ৰাজ্যৰ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে দুখবৰ আন এটা পলিটিকেল ডাঙৰ খবৰ মমতা চৰকাৰৰ দিনত এইবাৰ 635 কোটি টকাৰ কেলেংকাৰী তদন্তৰ নিৰ্দেশ শুভেন্দু অধিকাৰীৰ এই মুহূৰ্তত এটা বিগ নিউজ মমতা চৰকাৰৰ দিনত 635 কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী মমতা চৰকাৰৰ দিনত বিজনেছ সামিটৰ তদন্তৰ নিৰ্দেশ বিজেপি চৰকাৰৰ BJPSৰ নামত 663 কোটি টকাৰ অপব্যয়ৰ সন্দৰ্ভত তদন্ত কৰিব নতুন চৰকাৰে এটা বিগ নিউজ এটা নিৰ্দিষ্ট ইভেন্ট কোম্পানীক দিয়া হৈছে 635 কোটি টকা মমতা বেনাৰ্জীৰ সৈতে সেই নিৰ্দিষ্ট কোম্পানী জড়িতৰ অভিযোগ উত্থাপন হৈছে এটা পলিটিকেল খবৰ এই মুহূৰ্তত বেংগল গ্লোবেল বিজনেছ সামিটক লৈ উত্তপ্ত পশ্চিমবংগৰ ৰাজনীতি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে তদন্তৰ নিৰ্দেশ
আগবাঢ়িছো পৰৱৰ্তী খবৰ 2027 চনৰ এদিনীয়া বিশ্বকাপৰ সময়সূচী ইতিমধ্যে প্ৰকাশ পাইছে বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহিছে 2027 চনত অনুষ্ঠিত হ'বলগীয়া পুৰুষ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰস্তাৱিত সময়সূচীক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে ICC অনুমোদন জনাইছে এক প্ৰতিবেদন অনুসৰি এই মেগা টুৰ্নামেণ্টখন 2027 চনৰ 4 অক্টোবৰৰ পৰা 21 নৱেম্বৰৰ ভিতৰত দক্ষিণ আফ্ৰিকা জিম্বাবৱে আৰু নামিবিয়াত অনুষ্ঠিত হ'ব যোৱা মে মাহত আহমেদাবাদত অনুষ্ঠিত ICC বোৰ্ডৰ বৈঠকত এই তাৰিখসমূহ প্ৰাথমিক সন্মতি প্ৰকাশ কৰা হৈছিল অৱশ্যে অহা জুলাই মাহত এডিনবাৰ্গত অনুষ্ঠিত হ'বলগীয়া ICCৰ বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে চূড়ান্ত হ'ব এইবাৰ বিশ্বকাপত মুঠ 54খন মেচ অনুষ্ঠিত হ'ব ইয়াৰ ভিতৰত প্ৰায় 41খন মেচ দক্ষিণ আফ্ৰিকাৰ 8টা আন্তঃৰাষ্ট্ৰীয় মানৰ ষ্টেডিয়ামত খেলা হ'ব জিম্বাবৱেত 8ৰ পৰা 10খন মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ইফালে নামিবিয়াত 3খন মেচ আয়োজন কৰা হ'ব জিম্বাবৱেত 3টা স্থানত মেচ খেলুৱা হ'ব আগবাঢ়িছো পৰৱৰ্তী খবৰ সীমান্তত গৰজি উঠিছে BSFৰ গুলি এবাৰ বাংলাদেশী চোৰাংচোৱাক এনকাউণ্টাৰ আৰু এগৰাকী নিহত হৈছে এই মুহূৰ্তত এটা বিগ নিউজ ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী চোৰাংচোৱাক এনকাউণ্টাৰ ত্ৰিপুৰাৰ ভাৰত বাংলা সীমান্তত BSFে গুলিয়াইছে বাংলাদেশীলৈ এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো কয়লা চহৰ লাঠিয়াপুৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত গুলিচালনা এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল প্ৰায় 12 বাংলাদেশী চোৰাংচোৱাই আৰু বাংলাদেশৰ পৰা ভাৰতলৈ সিগাৰেট সৰবৰাহৰ চেষ্টা সেই সময়তে BSFৰ গুলিত নিহত হৈছে বাংলাদেশী চোৰাংচোৱাটো দিনক দিনে বৃদ্ধি পাইছে ভাৰত বাংলা সীমান্তৰ উত্তেজনা কিছুদিন পূৰ্বে এজন বৃদ্ধাক লৈ BSF আৰু BGBৰ মাজত হৈছিল সংঘাত আৰু ভাৰত বাংলা সীমান্তত বাংলাদেশী চোৰাংচোৱাক আজি এনকাউণ্টাৰ কৰা হৈছে